যিটো সময়ত আমাৰ নিবনুৱা যুৱকসকল বা যুৱতীসকলে এটা চাকৰিৰ আশাত ধৰফৰাই ফুৰিছে, সেইটো সময়তে উমাবাৰীৰ এখন অতি ভিতৰুৱা গাঁৱত এজন যুৱকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। নিজৰ ব্যক্তিগত দক্ষতাৰ বলত চুলি কটা বিদ্যাটোক একমাত্ৰ জীৱিকাৰ পথ হিচাপে লৈ আজি তেখেতে এটা আদৰ্শ দাঙি ধৰিছে। ব'লক আমি চেলুনখনলৈ যাওঁ। ব'লক আমি চেলুনখনৰ ভিতৰৰ অংশ প্ৰথমে দেখুৱাই লৈছোঁ। ইয়াত আমাৰ গ্ৰাম্যাঞ্চলৰ পৰা যুৱকসকল আহি যথেষ্ট ভিৰ কৰে আৰু এই ভিৰ ভাৰৰ মাজতেই আমিও আহি উপস্থিত হৈছিলোঁহি আমাৰ চুলি কাটিবৰ কাৰণে। আজি মই প্ৰথমতে তেখেতৰ লগত অলপ চিনাকি কৰি দিছোঁ। নমস্কাৰ, আপোনাক গাঁৱৰ গৰিমা চেনেলৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। অকণমান নামটো ক'ব নেকি, পৰিচয়টো? শ্ৰী ৰাহুল মাহাত্ত। আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত? সুন্দৰপুৰ খেৰণী। সুন্দৰপুৰ খেৰণী। আপুনি যিটো এই বিদ্যাটো গ্ৰহণ কৰিছে এইটো সঁচাকৈ বৰ প্ৰশংসনীয়। আপোনাৰ মনলৈ কেনেকৈ আহিলে বাৰু এই বিদ্যাটো যে গ্ৰহণ কৰি আমি এটা স্বাৱলম্বী হিচাপে আগবাঢ়ি যাব পাৰোঁ? অকণমান ৰখাই লৈ ক'ব নেকি বাৰু? অকণমান কামটো মানে কি, মই লগৰ এটাৰ পৰা শিকিছিলোঁ। তাৰপিছত আৰু এনেকুৱাতে ভাল লাগিলে কামটো। হয়, ৰ'দ নাই, বৰষুণ নাই, নিশ্চয় ফেনৰ তলত বহি থিয় হৈ চুলি কাটিবহে লাগে। নিশ্চয়, কামটো ভাল লাগিলে। আচ্ছা, এইটো আপুনি এইটো কামৰ যোগেদি আপোনাৰ নিজৰ জীৱন নিৰ্বাহৰ পথটো একমাত্ৰ সুগম হিচাপে গ্ৰহণ কৰিব পাৰেনে, নে ধৰি লওক অন্য আৰু আপোনাৰ কিবা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে? আছোঁ তেনেকৈ ঘৰুৱা কিছুমান বাগান চাগানৰ মাজত আছোঁ। খালি এইটো মানুহ ধুনীয়াকৈ চলি থাকিব পৰা ব্যৱসায়। এইটো ধুনীয়াকৈ চলি থাকিব পাৰি, আৰামত চলাব পাৰি। নিশ্চয় আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে আপোনাৰ এই পেচাটো একমাত্ৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰিব চাগৈ? পাৰিব পাৰিব। এইটো আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে। নিজৰ ওপৰত কথা। নিজৰ ওপৰত কথা, হয় নাই? এয়া ময়ো কাটি আছোঁ চেলুনখনত চুলি। ৰাহুলে চুলি কাটি আছে মোৰ ওচৰত। কিমান সুন্দৰ মেচিনেও কৰে, আধুনিক টেকন'লজিৰ ওপৰত দৌৰিছে। পৰম্পৰাগত অকল কেঁচিকে ব্যৱহাৰ কৰা নাই। ৰাহুল কি উপাধিটো? ৰাহুল মাহাত্ত। এয়া মেচিন দি একদম সুন্দৰভাৱে কাটি আছে চুলি। কিমান দিনৰ পৰা কাটিছে ৰাহুল? মোৰ হ'ল এতিয়া ৩-৪ বছৰমান হ'ল। ৩-৪ বছৰ। ক'ৰবাত শিকিছিলা নে কি? শিকিছিলোঁ মই বিশ্বনাথ। চুলি কাটা শিকিবলৈ বিশ্বনাথ গৈছিলা নে বেলেগ কামত গৈ আছিলা? বেলেগ কামত গৈ আছিলা ন? এতিয়া বাকী কাষ্টমাৰ কেনেকুৱা ইয়াত? কাষ্টমাৰ হয় ন? কামটো কৰি কেনেকুৱা লাগিছে? নিজৰ ছেটিছফেকশ্যনটো আহিছেনে? মোটামুটি আমাৰ যিখন নিবনুৱা আছে, নিবনুৱা যুৱকসকলে এই কামটো আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰে নিশ্চয় ন? নিজৰ ওপৰত কথা। খালি কাম কৰিব নিবিচাৰে আমাৰ মানুহখিনিয়ে, নহয় নাই বাৰু? আমাৰ ল'ৰাখিনিয়ে বিশেষকৈ। তাত কেনেকৈ শিকিলা কামটো? লগৰ এজন আছিলে, চিনাকি হৈছিলোঁ ৰুমৰ লগৰ। তোমাৰ মনলৈ কেনেকৈ আহিলে চুলি কটাটো যে তেনেকৈ এটা হেৰি হিচাপে, পেচা হিচাপে ল'ব লাগে, কথাটো মনত কেনেকৈ ভাৱ আহিলে প্ৰথমতে? মোৰ লগৰ এজনৰ লগত, তাৰ লগত টাইমটো মানে পাৰ কৰোঁ ডিউটি বন্ধ দিনত। আচ্ছা। তাৰ লগত গৈ দিনটো এনেই বহি থকা হৈছে মানে। আচ্ছা, মনলৈ আহিলে কামটো কৰিব পৰা হয়, শিকি ল'লে ভাল আছে। তাৰ লগতে থাকিলোঁ, অলপ দিন শিকিলোঁ, হয়। আজিকালি কামটো মই যিটো কামত আছিলোঁ বন্ধ হোৱাৰ পাছত আকৌ গুচি আহিলোঁ। এইটো আজিকালি কামানিটো ভাল কামানিয়ে হয় বাৰু, কিন্তু কথা হ'ল কামটোত অলপ ৰিস্ক আছে। ৰিস্কটো অলপ থাকিব, কামত ৰিস্ক আছে। গতিকে ইমান এটা ৰিস্কৰ পিছত তুমি ইমান শিকি লোৱাৰ পাছত এইটো নাইকিয়া হৈ যায়। মানুহটো যেতিয়া শিকি লৈ বস্তুটো হাতত আহি যোৱাৰ পাছত হয়, সেই ৰিস্কটো কমি কমি আহি থাকে। তোমালোকৰ প্ৰথম ভয় এটা থাকে, হয়, শিকি লোৱাৰ পাছত কমি যায়। এই ৰাহুল মাহাত্তই এটা এই গাঁৱৰ অঞ্চলত চক একদম গাঁৱলীয়া পৰিৱেশ মই দেখাইছোঁ। এই গাঁৱলীয়া পৰিৱেশৰ মাজত এখন সুন্দৰকৈ চেলুন খুলি লৈছে, মই দেখাবলৈ গৈছোঁ। এইটো এটা একদম গাঁৱলীয়া নিৰিবিলি পথ। এই নিৰিবিলি অঞ্চলতে
এই ৰাহুল মাহাত্তই এখন সুন্দৰ চেলুন খুলি তেখেতে জীৱিকাৰ যিটো পথ দেখুৱাইছে এইটো সঁচাকৈ বৰ প্ৰশংসনীয়। আমাৰ উঠি অহা যুৱক যুৱতীসকলে যিসকলে এনেই বহি আছে তেখেতসকলেও এই ৰাহুল মাহাত্তক আপোনাৰ অনুকৰণ কৰক আৰু এখন নিজৰ গাঁৱত অন্ততঃ এখন যদি চেলুন খুলি লয় তেতিয়া আৰু কেৱল এটা চাকৰিৰ আশাত ৰৈ নাথাকি এনেদৰে যদি আগবাঢ়ি যায় তেতিয়া এদিন এনেও আমাৰ অসমীয়া জাতিটো স্বাৱলম্বী হ'ব আৰু অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব। চেলুনখনৰ পৰিৱেশটো দেখাইছোঁ, ইমান সুন্দৰকৈ গাঁও অঞ্চলত কৰি লৈছে। এজন কাষ্টমাৰ বহি আছে। কি ক'বা ভাইটি? ৰাহুল কেনেকুৱা কাটে ইয়াত একদম কাটিংটো? মই বহুত দিনৰ পৰা কাটি আছোঁ, ভালে কাটে। আপোনালোকৰ যাতে আহে আৰু কাটিব ইয়ালৈ। বহুত ভিৰ ভাৰ হয়, বিশেষকৈ ইয়াত শুনা যায় দেওবাৰেতো আপোনাৰ একদম মুঠতে ৰক্ষা নাই। ৰক্ষা নাই নহয়, ৰাতিপুৱা আহিলে আকৌ এটা মানত কাটিব পাব চাগে আৰু। সেইটো কাৰণে আমি বাৰু কৰ্ম বাছি লৈছে সঁচাকৈ। এইটো বহুত আদৰ্শনীয়, বহুত প্ৰশংসনীয়। আপোনালোকে মানে বিৰাট শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু আপোনালোকে পূৰা ৰাহুলক ছাপোৰ্ট কৰক। এনেদৰে এটা আদৰ্শৱান যুৱকে যদি যিটো কাম কৰিছে সেই কামটো আপোনালোকে নিজেও শিকিবলৈ চেষ্টা কৰক আৰু তেতিয়া আপোনালোক নিশ্চয় অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব। কোনো ইয়াত মানে দ্বিমত নাই, হয় নাই ৰাহুল? ধুনীয়া। পৰিয়ালটো চলাৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায় যদি আৰামছে কৰিব পাৰে, হয় নাই? আমি মুঠতে বেছিভাগ ধৰি লওক বাহিৰা ধান্দাত মচগুল হৈ নাথাকি যদি এনেকেই কাম কৰোঁ তেতিয়া আমাৰ নিবনুৱা সমস্যাটো যেনে হ'লেও অকণমান হ'লেও মানে সমাধান হোৱাৰ পথত আগবাঢ়িব বুলি ক'ব পাৰি, হয় ন? ঠিক আছে, আজিলৈ ইমানেই। আপোনালোকক ইমানখিনি কৈ আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।